আজি নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ পখুৰাস্থিত মানৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন আৰু বিদ্যালয়খনৰ বাৰ্ষিক আলোচনী মানৱজ্যোতি উন্মোচন হৈ যায়। কাৰ্যসূচী অনুসৰি আজি পুৱা 9 বজাত পৰিৱেশ নিকাকৰণৰ পিছত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক সনাতন বায়নে। তাৰ পিছত শ্বহীদ তৰ্পণ, বন্তি প্ৰজ্বলন আৰু গছপুলি ৰোপণ আদি ৰূপায়ণ কৰা হয়। প্ৰধান শিক্ষক সনাতন বায়নৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি অধিৱেশন আৰু বঁটা বিতৰণী সভাত বিদ্যালয়খনৰ মুখপত্ৰ মানৱজ্যোতি উন্মোচন হয়। উন্মোচন কৰে দিছপুৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ মাথুৰ বৰ্মনে। উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে শিশু বিকাশ সমিতিৰ মুখ্য সম্পাদক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমন্ত পাটগিৰি, নিমন্ত্ৰিত অতিথি হিচাপে মধুপুৰ জিলা পৰিষদৰ সদস্য দিলীপ বৰ্মন, পশ্চিম নলবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সংস্থাৰ সভাপতি জয়নুৰ আলী, পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ সমল ব্যক্তি কুলেন্দ্ৰ অধিকাৰী, 21 নম্বৰ ক্ষেত্ৰী ধৰ্মপুৰ সমল কেন্দ্ৰৰ সমন্বয়ক অনিল হালৈৰ লগতে প্ৰতিবেদক লাইভৰ জ্যেষ্ঠ সাংবাদিক তথা গাঁও প্ৰধান অতুল ভূঞা, শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ।